এভৰিৱান ৱেলকাম টু মাই চেনেল মেথছ বাই সুজিত। আজি মই যোৱা বছৰ হৈ যোৱা এডিআৰই গ্ৰেড 3ৰ যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ পেপাৰ আছিলে তাৰে মেথছৰ পাৰ্টখিনি সলভ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক ভেলু উলিয়াব দিছে। আমি কি কৰিম, এই তিনিটা নাম্বাৰৰ স্কোৱাৰ ৰুটটো উলিয়াই ল'ম, ৰুটটো উলিয়াই প্লাছ কৰি দিম, তেতিয়া আমাৰ কি হ'ব, এনচাৰটো আহি যাব। ইয়াত 20 আৰু 45টো পূৰণ হৈ আছে, পূৰণ কৰিলে কিমান পাম, 2 45 গুণ 90, এটা শূন্য আছে মানে 900 হ'ব। ইয়াৰ ৰুট কিমান হ'ব, 30 30 কিমান 900 প্লাছ 4 ৰুট কিমান 2 হয়, পইণ্ট দুইটাৰ আগত আছে, ৰুট ওলোৱাৰ পাছত আধা হৈ যায় মানে এটাৰ আগত পইণ্টটো আহি যাব এনেকৈ। ইয়াত কিমান আছে 64, ৰুট কিমান 8 8 8 64, দুটাৰ আগত পইণ্ট আছে, ৰুট ওলোৱাৰ পাছত এটাৰ আগত আহি যাব, আধা হৈ যায় মানে 4টাৰ আগত পইণ্ট থাকিলে ৰুট ওলোৱাৰ পাছত দুটা ডিজিটৰ আগত কি হ'ব, পইণ্টটো আহি যাব এনেকৈ। এতিয়া কি কৰিম, আমি চিম্পলি প্লাছ কৰি দিম। 0.2 আৰু 0.8 এই দুইটা যদি মই প্লাছ কৰোঁ ন 1 পাম, আৰু এফালে 30 আছে, 30 আৰু 1 যোগ কৰিলে 31। কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন নাম্বাৰ বি। 2 নম্বৰটো চোৱা, ইয়াত এক্সৰ মান দিয়া আছে 2, ৱাইৰ মান দিয়া আছে 3। আমাক কি কৈছে, ইয়াৰ ভেলুটো উলিয়াব দিছে। চিম্পলি কি কৰিম, আমি এক্সৰ জেগাত 2 পুট কৰিম, ৱাইৰ জেগাত 3, তেতিয়া আমাৰ এনচাৰ আহি যাব। ওপৰত কিমান হ'ব, 3 2 গুণ 6 যোগ 5 3 গুণ 15 মানে 15, আৰু এইফালে 6 কিমান হ'ব, প্লাছ কৰিলে 21। তলত চোৱা, 3 2 গুণ 6 মাইনাছ 5 3 গুণ 15, তো 15 আৰু 6 কিমান হ'ব, 9, কিন্তু ডাঙৰ আগত চোৱা মাইনাছটো আছে, তো মাইনাছ 9 হ'ব, প্লাছ এফালে 6 2 গুণ 12 4 3 গুণ 12 12 12 কিমান 24 হৈ গ'ল। তলত 6 2 গুণ 12 মাইনাছ 3, 12 পৰা 3 গ'লে 9। এতিয়া এইটো আমি 3 পৰা কটাকটি কৰিব পাৰোঁ, 3 7 গুণ 21, 3 গুণ 9, 3 8 গুণ 24, 3 3 গুণ 9 হ'ল। তলত 3 3 মানে এলচিএম কিমান হ'ব, 3 হ'ব, আৰু তলত চেম হ'লে ওপৰত যি আছে এজ ইট ইজ পুট কৰি দিয়া। এফালে 7, এই মাইনাছটো তলত আছে, মই ওপৰটো দিব পাৰোঁ, -7 প্লাছ কিমান হ'ব এইটো 8, তো মাইনাছে প্লাছে মাইনাছ, 8ৰ পৰা 7 গ'লে কিমান 1/3 মানে অপশ্যন নম্বৰ এ। If the sum of 5 consecutive number is 190, then the lowest number amongst them, মানে 5টা কনজিকিউটিভ সংখ্যাৰ যোগফলটো আমাক দিয়া আছে 190। আমি কি উলিয়াব লাগে, লয়েষ্ট নাম্বাৰটো, সেই 5টাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাৰ মানটো উলিয়াব লাগে। এতিয়া চোৱা, কনজিকিউটিভ মানে কি, কনজিকিউটিভ মানে একেৰাহে যোৱা সংখ্যাটো, ক্ৰমিক সংখ্যাক আমি কনজিকিউটিভ বুলি কওঁ, মানে সেই সংখ্যাবিলাকৰ গেপ বা ডিফাৰেঞ্চকেইটা কি হ'ব, ছেম হ'ব লাগে, তেতিয়া আমি কনজিকিউটিভ বুলি কওঁ। আমি এই কুৱেশ্যনটো বেছিকত কৰিব পাৰোঁ, নহ'লে ডাইৰেক্ট এটা শ্বৰ্ট এপ্ৰ'চো আছে, যিটো আমাৰ কি এভাৰেজ কনচেপ্ট। তো প্ৰথমে আমি বেছিকত কৰিম। এতিয়া চোৱা, 5টা সংখ্যা আমি ধৰিব লাগিব ন। ছাপ'জ মই মাজৰ সংখ্যাটো এক্স ধৰিলোঁ, আমি ৰাইট ফালে গ'লে কি কৰোঁ, যোগ কৰি গৈ থাকোঁ, আৰু লেফ্ট ফালে গ'লে মাইনাছ কৰি গৈ থাকোঁ। তো মই দুইটা সংখ্যাই ধৰিম, ইয়াত মাইনাছতো ল'ম প্লাছতো ল'ম, তেতিয়া আমাৰ কি হয়, কেলকুলেশ্যনটো ইজি হয়। কিছুমানে এনেকৈ ল'ব, এক্স +1, x+2, x+3, x+4 এনেকৈও ল'ব পাৰোঁ আমি, 5টা হ'ল ন, 1 2 3 4 5, এনেকৈও আমি ধৰিব পাৰোঁ, একো নাই। বাট আমি কি কৰিম চোৱা, এক্স ল'লোঁ, এক্সৰ লেফ্ট ফালে কি হ'ব, x-1, এফালে কি হ'ব x-2, এনেকৈ লেফ্ট ফালে মাইনাছ হৈ গৈ থাকে, আৰু ৰাইট ফালে x+1 x+2 হ'ল, 1 2 3 4 5, 5টা হৈ গ'ল। এতিয়া গোটেইটো যদি আমি প্লাছ কৰোঁ, কাৰ সমান হ'ব, 190ৰ সমান, আমাক দিয়া আছে ন 5টা ক্ৰমিক সংখ্যাৰ যোগফলটো 190। এতিয়া চোৱা, যোগ কৰিলে কি হ'ব, এফালে +2 আছে, এফালে -2 আছে, তো +2 -2 0 হৈ যাব ন, প্লাছে মাইনাছে মাইনাছ, 2ৰ পৰা 2 গ'লে 0, এফালে +1 এফালে -1 0 হৈ গ'ল। তো সেইকাৰণে মাইনাছত ল'লে ইজি হৈ গ'ল কেলকুলেশ্যনটো, ঠিক আছে। এতিয়া কি থাকিলে, এক্স কেইটা থাকিলে, 1 2 3 4 5, তো কিমান হৈ যাব 5x, আৰু এফালে 190। ইয়াৰ পৰা এক্সৰ মানটো 5 হৰণ কৰা, 5 3 গুণ 15, 4 থাকিলে 40 হৈ গ'ল, 5 8 গুণ 40 38। আমাক কি কৈছে, লয়েষ্ট নাম্বাৰ, লয়েষ্টটো কোনটো, একেবাৰে লেফ্টত থকাটো, মানে x-2, ইয়াৰ মানটো উলিয়াব লাগে। x মানে 38 -2 কিমান হ'ব, 36, অপশ্যন নম্বৰ ডি। এইটো হ'ল একেবাৰে বেছিক, যিটো আমাৰ ট্ৰেডিশ্যনেল মেথড, আমি সকলোৱে জানো, হয়নে নহয়। এতিয়া চোৱা, এক্সাম এপ্ৰ'চত আমি এইটো এভাৰেজ কনচেপ্ট দি কৰিলে বেষ্ট হয়। যেতিয়াও ন ক্ৰমিক সংখ্যাৰ কথা কয়, এভাৰেজ আমি সদায় জানো মাজৰ সংখ্যাটো হয়। মানে চোৱা, 1 2 3 4 5, এইটো ক্ৰমিক সংখ্যা হয়নে নহয়, একেৰাহে গৈ আছে, এক একে গৈ আছে, চোৱা গেপটো ছেম।
তো আমি ক'ব পাৰোঁ যে এইটো কি সংখ্যা হয় কনজুগেটিভ বা ক্ৰমিক সংখ্যা ইয়াৰ এভাৰেজ কিমান হ'ব এভাৰেজটো একেবাৰে মাজৰ সংখ্যাটো এভাৰেজ হ'ব ঠিক আছে সদায় মিডল নাম্বাৰটো এভাৰেজ হয় যেতিয়াও ক্ৰমিক সংখ্যাৰ কথা কয় মই যদি কওঁ 2 4 6 চোৱা 2 2কে গৈ আছে ইয়াৰ এভাৰেজ কি হ'ব মাজৰটো 4টো হ'ব এনেকৈ যদি মই কওঁ 2 4 6 8 ইয়াৰ এভাৰেজ কিমান হ'ব এটা এফালে দুটা এফালে দুটা মাজত কি আছে এক্স্যাক্টলি মাজত 4 আৰু 6 এৰ মাজত কি আছে 5 তো 5টো এভাৰেজ হৈ যাব এনেকৈ একো নাই সিম্পল হয় আৰু এভাৰেজৰ এটা ফৰ্মুলা আছে ডাইৰেক্ট কি হয় এভাৰেজৰ ফৰ্মুলা সংখ্যাবিলাকৰ যোগফলটো আমি ওপৰত লিখোঁ মানে সাম টোটেলটো আৰু তলত নাম্বাৰ কিমানটা সংখ্যা আছে সেইটো দি হৰণ কৰোঁ তেতিয়া আমাৰ কি আহে এভাৰেজটো আহি যায় তো মই কি কৰিম ইয়াত কনজুগেটিভ সংখ্যাৰ কথা কৈছে এভাৰেজটো উলিয়াই ল'ম এভাৰেজ মানে মাজৰ সংখ্যাটো টোটেল 5টা সংখ্যা আছে ন 1 2 3 4 5 এই মাজৰটো আমি উলিয়াই ল'ম মানে এভাৰেজটো ঠিক আছে তো এভাৰেজ কিমান হ'ব মানে মিডল নাম্বাৰটো ওপৰত টোটেল সাম কিমান দিয়া আছে যোগফলটো আমাক দিয়া আছে 190 তো ওপৰত হ'ব 190 তলত সংখ্যা কেইটা আছে 5 হৰণ কৰা 5 3 গুণ 15 4 থাকিলে 5 8 গুণ 40 এই 38টো কি হয় এভাৰেজটো মানে মাজৰ সংখ্যাটো পাই গ'লোঁ তো এফালে দুটা থাকিব হয় না নহয় টোটেল 5টা আছিলে এটা এফালে কিমান হ'ব 37 আৰু এফালে 36 তো আমাৰ স্মলেষ্ট নাম্বাৰটো কি হ'ব 36 আচ্ছা লাৰ্জেষ্টটো যদি সোধাহেঁতেন তেতিয়া কি হ'ব 40 হৈ যাব এইটো 39 ন টোটেল মানে ডাঙৰ সংখ্যাটো আমাক সুধিলে মানে 40 আমাৰ কাৰেক্ট এনসাৰ হ'ব সিম্পল The least number by which 2450 must be multiplied to make it a perfect square মানে চোৱা কুৱেশ্যনটো কি কৈছে লিষ্ট মানে স্মলেষ্ট নাম্বাৰ এনেকৈ কোনটো মানে আটাইতকৈ সৰু সংখ্যা যিটো দি আমি ইয়াক যদি পূৰণ কৰোঁ মাল্টিপ্লাই কৰোঁ তেতিয়া সেই নাম্বাৰটো কি হৈ যাব এটা পাৰফেক্ট স্কোৱাৰ হৈ যাব পাৰফেক্ট স্কোৱাৰ মানে কি মানে পূৰ্ণবৰ্গ বুলি কওঁ আমি অসমীয়াত ঠিক আছে পূৰ্ণবৰ্গ যাৰ নেকি আমি বৰ্গমূলটো উলিয়াব পাৰোঁ যেনেকৈ 4 এটা পাৰফেক্ট স্কোৱাৰ হয় ইয়াৰ আমি বৰ্গমূল উলিয়াব পাৰোঁ ন 2 এনেকৈ 9টো এটা পাৰফেক্ট স্কোৱাৰ বুলি আমি ক'ব পাৰোঁ কাৰণ ইয়াৰ বৰ্গমূল 3 বুজি পাইছা পাৰফেক্ট স্কোৱাৰ মানে যাৰ আমি ৰুট উলিয়াব পাৰোঁ এতিয়া ইয়াৰ লগত মই কি পূৰণ কৰিম মানে কি পূৰণ কৰিম যাতে পূৰণ কৰাৰ পাছত সংখ্যা কিবা এটা আহিব ন সেই সংখ্যাৰ আমি কি কৰিব পাৰোঁ মানে বৰ্গমূলটো উলিয়াব পাৰোঁ পাৰফেক্ট স্কোৱাৰ হ'ব লাগে এতিয়া চা তাৰ কাৰণে আমি কি কৰিম চোৱা আমি ইয়াক ফেক্টৰাইজ কৰি ল'ম ভাঙি ল'ম পাৰফেক্ট স্কোৱাৰ মানে কি সদায় পেয়াৰিঙত থাকে যেনেকৈ 9টো এটা পাৰফেক্ট স্কোৱাৰ 9 মানে কি 3 পূৰণ 3 চোৱা এটা পেয়াৰিঙত থাকে পাৰফেক্ট স্কোৱাৰবোৰ দুটা সেম নাম্বাৰ কি হৈ থাকে পূৰণ হৈ থাকে তেতিয়া আমি পাৰফেক্ট স্কোৱাৰ বুলি কওঁ যেনেকৈ 100টো এটা পাৰফেক্ট স্কোৱাৰ 10 পূৰণ 10 দুইটা আছে ন সেম দুটা থাকিলে আমি পাৰফেক্ট স্কোৱাৰ বুলি কওঁ বা আমি এনেকৈও ক'ব পাৰোঁ সাপোজ চোৱা মই এটা এক্সাম্পল দিছোঁ 8টো কি হয় পাৰফেক্ট স্কোৱাৰ নহয় কাৰণ ইয়াৰ আমি বৰ্গমূল উলিয়াব নোৱাৰোঁ ডাইৰেক্টলি তো ইয়াৰ লগত মই কি পূৰণ কৰিম যাতে এইটো পাৰফেক্ট স্কোৱাৰ হৈ যায় স্মলেষ্ট নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট কৰিবা 1 কৰিলেতো এইটো ছেমে আহিব মই যদি ইয়াত 2 পূৰণ কৰোঁ 8 দুগুণ কিমান 16 তো 16টো এটা পাৰফেক্ট স্কোৱাৰ হয় না নহয় কাৰণ 4 4 গুণ 16 তাৰ মানে মই 8ৰ লগত যদি 2 পূৰণ কৰি দিওঁ তেতিয়া পাৰফেক্ট স্কোৱাৰ বনি যাব সেম তেনেকৈ এই কুৱেশ্যনতো ইয়াৰ লগত কি পূৰণ কৰিলে পাৰফেক্ট স্কোৱাৰ হ'ব আমাক সেইটো সুধিছে তো এটা কাম কৰোঁ মই ইয়াক ফেক্টৰাইজ কৰি ল'ম ফটাফট লাষ্টত শূন্য মানে কি 10 শূন্য থাকিলে 10ৰে হৰণ যাব তো মই ইয়াক লিখিব পাৰোঁ 245 পূৰণ 10 এনেকৈ আমি লিখিব পাৰোঁ হয় না নহয় মই টুকুৰা কৰি ল'ম তেতিয়া ইজি হয় মানে 10ক আমি ভাঙিব পাৰোঁ কিমান 2 5 গুণ 10 হ'ল আৰু টুকুৰা কৰিব নোৱাৰোঁ আৰু মানে একেবাৰে মৌলিক সংখ্যাটো লাষ্ট আৰু ঠিক আছে 2 আৰু 5টো মৌলিক সংখ্যা হয় আমি ভাঙিব নোৱাৰোঁ আৰু ইয়াকো আমি 5 দি হৰণ কৰিব পাৰোঁ 5 দি কেইবাৰ যাব এইটো 5 4 গুণ 20 ইয়াত কিমান 4 থাকিলে 45 হ'ল 5 9 গুণ 45 আকৌ 49 মানে কি 7 7 গুণ 49 হৈ গ'ল এতিয়া চোৱা 7 কেইটা আছে দুটা আছে ঠিক আছে পেয়াৰিঙত আছে 5 কেইটা আছে 5ও কেইটা আছে দুটা আছে ঠিক আছে কিন্তু 2 কেইটা আছে এটাই আছে ন তো পাৰফেক্ট স্কোৱাৰ হ'বলৈ কাৰণে কি কৰিব লাগিব আমি আৰু এটা যদি মই 2 পূৰণ কৰি দিওঁ এক্সট্ৰাকৈ এটা 2 কেইটা হৈ যাব দুটা হ'ব নহ'ব তেতিয়া গোটেইকেইটা চা পেয়াৰিঙত হৈ যাব 5 দুটা হৈ যাব 7ও দুটা আছে 2ও কেইটা হৈ যাব দুটা হৈ যাব তেতিয়া আমি ইয়াক পাৰফেক্ট স্কোৱাৰ বুলি ক'ব পাৰিম তাৰ মানে মই কি পূৰণ কৰিব লাগিব এক্সট্ৰাকৈ 2 ইয়াৰ লগত 2 পূৰণ কৰিব লাগিব সিম্পল একো নাই জাষ্ট ফেক্টৰাইজ কৰি দিছোঁ আৰু চেক কৰিছোঁ কোনটো কোনটো পেয়াৰিঙত আছে অকল 2টো এটা আছিলে সেইকাৰণে 2 দুটা লাগে আমাক তাৰ কাৰণে 2 এক্সট্ৰা পূৰণ কৰিব লাগিব ঠিক এইটো চোৱা ইফ দ্য প্ৰাইচ অফ চুগাৰ ইনক্ৰিজ বাই 20% বাই হোৱাট পাৰ্চেণ্টেজ শুড এ হাউচ হোল্ড ৰিডিউচ ইটছ কনজামশ্যন অফ চুগাৰ চ' ডেট দ্য বাজেট ৰিমেইন দ্য ছেম চ'
আমিতো কুৱেশ্যনটো ডাইৰেক্টলি কৰিব পাৰোঁ শ্বৰ্টত, ঠিক আছে, বাট কনচেপ্টটো কি ইয়াৰ এটা ফৰ্মুলা আছে হা, প্ৰাইচ ইনটু কনজামশ্যন ইকুৱেল কি হয় এক্সপেণ্ডিচাৰ। এক্সপেণ্ডিচাৰ মানে কি টোটেল খৰচটো, প্ৰাইচ আৰু কনজামশ্যন যদি আমি পূৰণ কৰোঁ এক্সপেণ্ডিচাৰটো পাই যাম, মানে মুঠ খৰচটো। যেনেকৈ চোৱা, ছাপ'জ মই ক'লোঁ দোকানত গ'লোঁ মই, ঠিক আছে, ছাপ'জ ৰাইচ ল'ম, ৰাইচ চাউল ল'ব গ'লোঁ, তো মই সুধিব লাগিব ন দোকানী কি ক'ম আমি 1 কেজি চাউলৰ দামটো প্ৰথমে আমি সুধিম, হয়নে নহয়, পাৰ কেজি কিমান চাউলৰ দাম, তো সেইটো হ'ল প্ৰাইচটো। ছাপ'জ ক'লোঁ পাৰ কেজি চাউলৰ দাম 30 ৰুপিজ, 30 ৰুপিজ পাৰ কেজি, মানে 1 কেজি চাউলৰ দামটো 30 ৰুপিজ, এইটো প্ৰাইচ হৈ গ'ল। কনজামশ্যন মানে ছাপ'জ মই ল'লোঁ 5 কেজি, 1 কেজিৰ দাম 30 টকা হ'লে 5 কেজিৰ দাম কিমান হ'ব, 30 গুণ কিমান 150, এই 150টো কি টোটেল টকাটো এক্সপেণ্ডিচাৰটো, মানে মই দোকানীজনক কিমান পে' কৰিব লাগিব যদি 5 কেজি চাউল লওঁ 150 টকা পে' কৰিব লাগিব, তো এইটো মুঠ খৰচটো হয় নে নহয়। তো এইটো কেনেকৈ আহিলে, এই প্ৰাইচৰ যিটো পাৰ কেজি দামটোৰ লগত মই কনজামশ্যনটো পূৰণ কৰিছোঁ। কনজামশ্যন মানে কিমান কেজি লৈছোঁ, 2 কেজি 3 কেজি 4 কেজি, সেইকেইটা আমি কনজামশ্যন বুলি কওঁ, আৰু পাৰ কেজি দামটো কিমান সেইটো প্ৰাইচটো, আৰু গোটেইটো যদি মই পূৰণ কৰোঁ আমি এক্সপেণ্ডিচাৰটো পাই যাম, মুঠ খৰচটো, মানে মই ইমান টকা পে' কৰিব লাগিব দোকানী, হয়নে নহয়। তো সেই কনচেপ্টটো ইয়াতো। এতিয়া চোৱা, ছাপ'জ মই ক'লোঁ প্ৰাইচটো 3:5, ছাপ'জ কনজামশ্যনটো যদি মই ইয়াক উল্টা কৰি দিওঁ 5:3 কৰি দিওঁ, তা এক্সপেণ্ডিচাৰ কিমান হ'ব চোৱা, প্ৰথমত কিমান হ'ব প্ৰাইচ কনজামশ্যন পূৰণ কৰা 3 5 গুণ 15, এফালে 5 3 গুণ 15, চেম হৈছে নাই। তাৰ মানে কি এক্সপেণ্ডিচাৰ যদি আমি চেম ৰাখিব বিচাৰোঁ তেতিয়া সদায় কি হয় প্ৰাইচৰ যিটো ৰেচিঅ' সেইটো ওলোটাই দিলে মানে কনজামশ্যন ৰেচিঅ'টো আহি যায়, তেতিয়া আমাৰ কি হয় এক্সপেণ্ডিচাৰ চেম থাকিব, মানে প্ৰাইচ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু কনজামশ্যন, ঠিক আছে। প্ৰাইচৰ জাষ্ট ৰিভাৰ্চ কৰি দিলে আমি কনজামশ্যন পাই যাওঁ, কেতিয়া, যেতিয়া নেকি এক্সপেণ্ডিচাৰ কি হয় চেম। তো ইয়াতো সেইটোৱে আমাক মেনশ্যন কৰিছে। চোৱা প্ৰথমে কি কৈছে, প্ৰাইচৰ মানটো শ্ৰেণীৰ যিটো প্ৰাইচ আছিলে সেইটো কি হৈ গ'ল, ইনক্ৰিজ হৈ গ'ল, বাঢ়ি গ'ল 20%। 20% মানে কি ফ্ৰেকশ্যনত কিমান 20% মানে 1/5 হয় ৰেচিঅ'ত বা ফ্ৰেকশ্যনত। এতিয়া প্ৰাইচ কি বাঢ়ি গ'ল, মানে ষ্টাৰ্টিঙত 5 টকা আছিলে বুলি ধৰা, ওপৰৰটো কি বুজায় ইনক্ৰিজ বা ডিক্ৰিজ, 1 বাঢ়ি গ'ল, মানে 5ৰ পৰা কি হৈ গ'ল প্ৰাইচটো 6 হৈ গ'ল, ঠিক আছে। প্ৰথমে 5 আছিলে, এতিয়া 1 বাঢ়ি কিনি 6 হৈ গ'ল। এতিয়া কনজামশ্যন কিমান হ'ব, ইয়াত কৈছে ন প্ৰশ্নত বাজেটটো ৰিমেইন চেম, মানে মুঠ যিটো বাজেট বা এক্সপেণ্ডিচাৰটো চেম থাকিব লাগিব। চেম হ'ব হ'লে কি কৰোঁ আমি প্ৰাইচৰ যিটো ৰেচিঅ' এইটো ওলোটাই দিওঁ, তেতিয়া কনজামশ্যন আহি যায়, হয় নে নহয়। এতিয়া চোৱা 5 3 গুণ 30, ইয়াতো 5 3 গুণ 30, বাট ইমান কৰিব নালাগে এক্সামত, জাষ্ট প্ৰাইচৰ কি কৰিবি ৰেচিঅ'ৰ উল্টা কৰি দিবি, তেতিয়া আমাৰ কনজামশ্যন আহি যায়, যেতিয়াও চেম বুলি ৰিমেইন দ্য চেম মেনশ্যন থাকে, ঠিক আছে। হ'ল এতিয়া চা কনজামশ্যন ৰেচিঅ'টো কিমান 6:5 হৈ গ'ল। এইটোৱে আমাক সুধিছে হোৱাট পাৰ্চেণ্টেজ শুড এ হাউচ হোল্ড ৰিডিউচ ইটছ কনজামশ্যন, মানে কিমান পাৰ্চেণ্ট কনজামশ্যন কমাব লাগিব, কিমান কমিলে মানে এইটো সুধিছে। তো কনজামশ্যন 6ৰ পৰা কি হৈ গ'ল 5 হৈ গ'ল, কিমান কমিলে 1 কমিলে, 6ৰ পৰা 1 কমিলে, সেইকাৰণে 6টো তলত আহিব আৰু ইনটু 100 পাৰ্চেণ্টেজত নিব লাগে ন। তো এইটো কেইবাৰ যাব 2ৰে 50 বাৰ, 2ৰে 3 বাৰ, মানে ওপৰত কিমান 50 আৰু তলত 3, এইটো আমাৰ এনচাৰ। কিন্তু অপশ্যনত চোৱা এইটো নাই, তো আমি কি কৰিম মিক্সত বনাম ইয়াক, মিক্স ফ্ৰেকশ্যন মানে কি কৰোঁ আমি 3ৰে হৰণ কৰা কেইবাৰ যাব, 3ৰে কেইবাৰ যাব 50ক 3 1 গুণ 3, 2 থাকিলে 3 6 গুণ 18, মানে 3 16 গুণ কিমান 48, 50 হ'বলৈ কিমান লাগে 2, তাৰ মানে 16 2/3%, এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব, অপশ্যন নাম্বাৰ ডি, ঠিক আছে। কনচেপ্টটো মই বুজাই দিলোঁ, বাকী এক্সামত আহিলে ইমান কৰিব নালাগে, ডাইৰেক্টলি কি কৰিম আমি এক্সামত প্ৰাইচৰ 20% বাঢ়ি গ'ল, মানে 5ৰ পৰা কি হৈ গ'ল 6 হৈ গ'ল, কনজামশ্যন কি হৈ যাব 6ৰ পৰা 5, জাষ্ট এইটোৱে আমাক লাগে অকল এক্সামত, অকল এইটো লিখিলে হ'ল। এতিয়া কিমান কমিলে কনজামশ্যন এইটোৱে সুধিছে, 1 কমিলে 6ৰ পৰা ইনটু 100 কৰি দিবি 16, 2/3% আমাৰ কাৰেক্ট এনচাৰ হৈ যাব, ঠিক আছে। তো কি কৈছে PQR 3 numbers such that the LCM of P and Q is Q and the LCM of Q and R is R, the LCM of P, Q and R। ইয়াত চোৱা এটা ছিকুৱেঞ্চত গৈ আছে হা, এনেকুৱা টাইপৰ কুৱেশ্যনটো আমি ডাইৰেক্টলি মুখস্থ কৰি থ'ব লাগে, ঠিক আছে। যেতিয়াও পি কিউৰ LCMটো এই লাষ্টৰটো কিউটো হ'ল, আকৌ নেক্সট চোৱা এই কিউৰ পৰা ষ্টাৰ্ট কৰিছে QR, ঠিক আছে। তো LCM PQR হ'লে সদায় এই লাষ্টৰটোৱে হয় LCMটো, ঠিক আছে। এইটো মনত থ'বা তোমালোকে ডাইৰেক্ট, বাট চোৱা ইয়াৰ কনচেপ্ট আমি বুজি ল'ম প্ৰথমে কেনেকৈ হয়, মানে এক্সাম্পল লৈ কিনি বুজিম। ছাপ'জ ইয়াত কি আছে পি আৰু কিউৰ কথা কৈছে ন, পি আৰু কিউৰ যদি মই LCMটো উলিয়াওঁ কি আহিব কিউ আহিব কৈছে। তো ধৰি লোৱা কিবা এটা, ছাপ'জ পিৰ মানটো মই 2 ধৰিলোঁ, এনেকৈ ধৰিম যাতে এই দুইটাৰ LCMটো
এই কিউটোৱে কি হ'ব আহিব লাগিব ঠিক আছে তো পিৰ মান সাপোজ মই 2 ধৰিছোঁ কিউৰ মানটো সাপোজ 4 ধৰা এক্সাম্পল এটা লোৱা এতিয়া 2 আৰু 4 এলচিএমটো আমি জানো কি হ'ব 4 হ'ব হয় না নহয় 2 আৰু 4 এলচিএম 4 হ'ব মানে 2 আৰু 4 পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 4 হয় ঠিক আছে তো এই 4টো কি এই কিউটোৱে নহয় জানো ঠিক আছে হল নেক্সট চোৱা আকৌ এলচিএম অফ কিউ আৰু আৰ কিউটো মই কি ধৰিছিলোঁ 4 ধৰিছিলোঁ তো কিউৰ জায়গাত আহিব কি 4 এতিয়া আৰটো মই এনেকৈ ধৰিম যাতে এই দুইটাৰ এলচিএমটো এই আৰটোৱে ৰিপিট হ'ব ঠিক আছে তো 8 ধৰা সাপোজ এতিয়া 4 আৰু 8ৰ এলচিএমটো কি 8 নহ'ব জানো এই দুইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা 8 হয় 8 দিও হৰণ যাব 4 পৰা হৰণ যাব ঠিক আছে হল এতিয়া চোৱা পি কিউ আৰু এলচিএমটো আমাক সুধিছে তিনটাৰ পি আছিলে 2 কিউ আছিলে 4 আৰ আছিলে 8 তো এই তিনটাৰ এলচিএম কি হ'ব 8 নহ'ব জানো চোৱা 2 পৰা হৰণ যাব 4 পৰা হৰণ যাব 8 দিও হৰণ যায় এই তিনটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 8 হয় তো বুজি পালোঁ আমি কনসেপ্ট দি এক্সাম্পল লৈ কিনি আমি স্যাটিসফাই হৈছে ন তো সেইকাৰণে ডাইৰেক্টলি মনত থবা এইটো যেটো এনেকৈ ৰিপিট হয় পি কিউ এলচিএম কিউ আকৌ কিউৰ পৰা ষ্টাৰ্ট হ'ব কিউ আৰ এই আৰটোৱে যদি হয় আৰু এই তিনটা যদি এলচিএম হয় সদায় লাষ্টৰটোৱে আমাৰ কি হয় কাৰেক্ট এনসাৰ তো ইয়াত চোৱা আমাৰ কি আহিলে 8 আহিলে এলচিএমটো এই তিনিটাৰ তো 8 মানে কি আছিলে আৰ নাছিলে জানো তো কারেক্ট आंसर কি হবে অপশন নাম্বার বি ঠিক আছে A 100 meter long train moving in a uniform speed of 20 meter per second crosses a bridge of land 1 kilometer. The time taken by the train to cross the bridge মানে চোৱা 100 মিটাৰ লং ট্ৰেইন মানে ট্ৰেইনৰ এটা লেন্থ আছে 100 মিটাৰ ঠিক আছে সেই ট্ৰেইনটো মুভিং ইন এ ইউনিফৰ্ম স্পীড মানে এটা সেম স্পীডত গৈ আছে 20 মিটাৰ পাৰ সেকেন্ড কৰি প্ৰতি সেকেন্ডে 20 মিটাৰ ঠিক আছে আৰু ক্ৰছ কৰিছে ব্ৰিজ এখন ব্ৰিজ ক্ৰছ কৰিছে আৰু এই ব্ৰিজৰ লেন্থ দিয়া আছে 1 কিলোমিটাৰ আমাক কি উলিয়াব দিছে টাইমটো মানে ট্ৰেইনে যেতিয়া ব্ৰিজক ক্ৰছ কৰিব কিমান সময় লৈছে এটো উলিয়াব লাগে এতিয়া চোৱা টাইমৰ ফৰ্মুলা কি টাইম উলিয়াব লাগে টাইম ইকুৱেল টু কি হয় ডিসটেন্স বাই স্পীড তাৰ মানে আমাক ডিসটেন্স আৰু স্পীড লাগে ডিসটেন্স কিমান হ'ব যেতিয়াও ট্ৰেইনে প্লেটফৰ্ম হ বা ব্ৰিজ টানেল এইবোৰক পাৰ কৰে সদায় মানে এই দুইটাৰ কি হ'ব লেন্থটো প্লাস হৈ যায় তেতিয়া টোটাল লেন্থটো আহে ইয়াত ট্ৰেইনে কাক ক্ৰছ কৰিছে ব্ৰিজ আৰু ব্ৰিজৰ লেন্থ আছে 1 কিলোমিটাৰ আৰু ট্ৰেইনৰটো 100 মিটাৰ দুইটা আমি যোগ কৰি দিম টোটাল আমাৰ লেন্থটো আহি যাব বাট ইয়াত চোৱা ইয়াত মিটাৰ আছে ইয়াত কি আছে কিলোমিটাৰ মিলা নাই ন ইউনিটটো মিলাই লম আমি 1 কিলোমিটাৰ মানে কি 1000 মিটাৰ নহয় জানো 1 কিলোমিটাৰ মানে 1000 মিটাৰ তাৰ মানে ব্ৰিজৰ লেন্থটো 1000 মিটাৰ বুলি আমি ক'ব পাৰো তো ট্ৰেইনৰ লেন্থ 100 ব্ৰিজৰ 1000 টোটাল কিমান হ'ব যোগ কৰা 1000 কি হ'ব 100 ঠিক আছে 1100 আহি গ'ল হল এতিয়া চোৱা স্পীড কিমান স্পীডটো দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড এটো কি হৈছে মিটাৰত ঠিক আছে আৰু স্পীড দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড ট্ৰেইনৰ স্পীডটো এতিয়া ইয়াৰ পৰা মিটাৰ মিটাৰ কাটি যাব আমাৰ এনসাৰটো কি আহিব সেকেন্ডত আহিব আৰু অপচনবোৰ সেকেন্ডত দিয়া আছে চোৱা তো শূন্যৰ পৰা কাটি দিয়া শূন্য শূন্য আৰু 2 এৰে কেইবাৰ যাব 110ক 55 বাৰ 55 সেকেন্ড আমাৰ কি হ'ব কারেক্ট आंसर একদম সিম্পল কোৱেশ্চন একো নাই আমি কি কৰিছো ইয়াত টাইমৰ ফৰ্মুলা লগাই দিলো ডিসটেন্সটো দুইটাৰ কি হ'ব প্লাস হৈ গ'ল আৰু স্পীড দিয়া আছে আমাক ট্ৰেইনৰ ডিভাইড কৰি দিলো বাস হৈ গ'ল এতিয়া এইটো চোৱা একেবাৰে সিম্পল কোৱেশ্চন হয় বাট ইয়াৰ কনসেপ্টটো চোৱা কেতিয়াবা ন এই বাৰ যে দিয়া আছে অকল 37 ৰ ওপৰত বাৰটো আছে কেতিয়াবা এনেকেও দিয়া থাকে সাপোজ মই কলো 2 3 ইয়াৰ ওপৰত বাৰ আছে আৰু এফালে 0 পইণ্ট ইয়াৰ মান কিমান হ'ব এনেকুৱা কোৱেশ্চনো আহিছে অলৰেডি সদায় বাৰ থাকিলে কি কৰিবা বাৰটো আতৰাই দিব লাগে আমি ওপৰত কি হ'ব 23 হৈ যাব আৰু তলত চোৱা বাৰ কেইটাৰ ওপৰত আছে কেইটাৰ ডিজিটৰ ওপৰত বাৰ আছে দুটা ডিজিট তো তলত দুইটা 9 আহি যাব মানে বাৰ যেইটা ডিজিটৰ ওপৰত থাকে ন ইমানটা তলত 9 আহে দুটাৰ ওপৰত আছে এখান দুটা 9 এনেকে কিন্তু সাপোজ যদি মই যদি এনেকে দিও ইয়াৰ आंसर কিমান হ'ব বাৰটো চোৱা অকল 3 আৰু 5 ৰ ওপৰত আছে ফাৰ্ষ্টত কি কৰিবা এই তিনটাটো লিখি লোৱা 2 3 5 গোটেইটো এতিয়া আমি এটা কাম কৰিম যেটো ডিজিটৰ ওপৰত বাৰ নাই ন হেতু মাইনাস কৰিব লাগে 2 এৰ ওপৰত বাৰ নাই তো এটা আমি ইয়াৰ পৰা মাইনাস কৰিম আৰু তলত বাৰ কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত তো দুইটা 9 আহি যাব আৰু এটাৰ ওপৰত বাৰ নাই তো এটা শূন্য আহি যায় এনেকে বাৰ যেটাৰ ওপৰত নাই হিমানটা তলত শূন্য আহিব আৰু ওপৰত কি কৰিবা বাৰ নথকাটো মাইনাস কৰি দিব লাগে সিম্পল ইমানে ইয়াত একো নাই আৰু বুজিব লগা এতিয়া চোৱা এটো চোৱা ইয়াত 037 হয় না 037 মানে কি 0 তো আমি ইগনোর কৰো আগত আমি 0 তোৰ ভ্যালু একো নাথাকে হয় না নহয় তো ডাইরেক্ট আমি কি ক'ব পাৰো 37 আৰু ইয়াৰ পৰা -0 বাৰ নাই 0 তো মাইনাস কৰো 37 এ হ'ব ডাইৰেক্টলি আমি কি কৰিম ওপৰত আমি লিখিব পাৰো 37 হল
কাৰণ শূন্যৰ ওপৰত বাৰ নাই ন, শূন্যটো মাইনাছ কৰিব লাগে একচুৱেল মতে, কিন্তু ইয়াৰ পৰা 0 যদি মাইনাছ কৰোঁ 37 আহিব। তলত কি হ'ব, 9 কেইটাৰ ওপৰত আহিব, দুটা ওপৰত বাৰ আছে, তো 9 দুইটা আহিব, আৰু এটাৰ ওপৰত বাৰ নাই ন, তো এটা শূন্য আহিব তলত। হ'ল কাৰেক্ট এনচাৰ কি হ'ব, 37/990। এইটো আমাৰ অপশ্যন নাম্বাৰ এ। এতিয়া এই কুৱেশ্যনটো চোৱা, আমাক কি উলিয়াব দিছে, ৰিমাইণ্ডাৰ। যেতিয়া নেকি আমি -76ক ডিভাইড কৰোঁ 3 পৰা, মানে -76ক আমি কিহেৰে হৰণ কৰিব লাগে, 3 দি। তাৰ ৰিমাইণ্ডাৰ কিমান থাকিব এইটো সুধিছে। তো ইয়াত চোৱা মাইনাছ আছে ন, যেতিয়া আমি ডিভাইড কৰোঁ মাইনাছ যদি থাকে মাইনাছ চাইনটোৱে দিব লাগিব, কাৰণ প্লাছে মাইনাছে যেতিয়া মাইনাছটো আমি পাম, চাইনটো ছেম কৰিব লাগে, ঠিক আছে, ফাৰ্ষ্ট কনচেপ্ট। তো মাইনাছ লগাব লাগিব ইয়াত, তেতিয়া 3 পৰা আমি পূৰণ কৰিলে প্ৰথমে চিনৰ পূৰণ হ'ব, প্লাছে মাইনাছে মাইনাছটো আহিব। এতিয়া 3 পৰা কেইবাৰ যাব 76ক, 3 25 গুণ কিমান, ডাইৰেক্টলি মই কৰিছোঁ, 3 25 গুণ কিমান, 75 হ'ল। আৰু মাইনাছটো আমি দিয়াৰ কাৰণে মাইনাছটো আহি গ'ল। এতিয়া আমি চোৱা, আমি কি কৰোঁ, হৰণ কৰাৰ পাছত এইটোৰ পৰা এইটো মাইনাছ কৰোঁ, ইয়াততো অলৰেডি এইটো মাইনাছ আছে, এইটো বেলেগ মাইনাছ, ঠিক আছে, আকৌ এই দুটা মাইনাছো কৰিব লাগিব, মানে -76ৰ পৰা আমি মাইনাছ কৰিম কিমান, -75 এনেকৈ। এইটো মাইনাছটো ইয়াৰ নিজৰ লগত আছে, বাকী এক্সট্ৰাকৈ আমি এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে ন, সদায় মাইনাছ কৰোঁ হৰণ কৰাৰ পাছত, তো মাইনাছ কৰা, -76 এফালে মাইনাছে প্লাছে, এইটো কি হৈ যাব, ব্ৰেকেটটো খুলি দিলে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল। তো মাইনাছে প্লাছে মাইনাছ, 76ৰ পৰা 75 গ'লে 1, কিন্তু ডাঙৰ আগত মাইনাছ, -1, মানে ৰিমাইণ্ডাৰটো আমি কি পালোঁ, -1 পালোঁ। কিন্তু কেতিয়াও নেগেটিভৰ ৰিমাইণ্ডাৰ হ'ব নোৱাৰে, ঠিক আছে, মানে নেগেটিভৰ ৰিমাইণ্ডাৰ আহিব, কিন্তু সদায় এনচাৰ পজিটিভত দিব লাগে ৰিমাইণ্ডাৰ সুধিলে মানে। তো যেতিয়াও নেগেটিভত আহে আমি কি কৰিম, এইটো জাষ্ট চিম্পলি যিটোৰ পৰা আমি হৰণ কৰিছিলোঁ তাৰ পৰা এইটো মাইনাছ কৰি দিম, মানে 3ৰ পৰা আমি -1 কৰি দিম, এনচাৰ কি হ'ব, 2, +2 আমাৰ কাৰেক্ট এনচাৰ। নেগেটিভৰ ৰিমাইণ্ডাৰ আহিছিলে, জাষ্ট এইটো 3 পৰা মাইনাছ কৰি দিলে হৈ গ'ল। দ্য এংগলছ অফ এ কোৱাড্ৰিলেটাৰেলছ আৰ ইন দ্য ৰেচিঅ' অফ 1:3:4:7. The difference between the largest and the smallest angle is. So quadrilateralsৰ যিটো এংগলছ, কোৱাড্ৰিলেটাৰেলছ মানে কি, চতুৰ্ভুজ, 4টা বাহুৰে আগুৰি থকা ডায়েগ্ৰামবোৰক আমি কি বুলি কওঁ, চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলছ। মানে 4 ছাইড থাকে, 4 এংগলছ থাকে, আৰু ক্লজ ফিগাৰ হ'ব লাগে, তেতিয়া আমি কোৱাড্ৰিলেটাৰেলছ বুলি কওঁ। আৰু আমি জানো যিকোনো 4টা ছাইড থকা যিটো ডায়েগ্ৰাম ফিগাৰবোৰৰ সদায় কি হয়, টোটেল এংগল কিমান থাকে, 360, যেনেকৈ স্কুৱাৰ, ৰেক্টেংগল, ৰম্বাছ, পেৰেলগ্ৰাম, ট্ৰেপিজিয়াম, এই গোটেইকেইটা 4টা বাহু আৰু 4টা এংগল থাকে, টোটেল চাম সদায় 360 ডিগ্ৰী হয়, সেইটো মনত থ'লে হ'ল। তো ইয়াত চোৱা, এংগলছৰ ৰেচিঅ' দিয়া আছে চতুৰ্ভুজটোৰ 1 3 4 7, 4টা এংগল থাকে, সেইকাৰণে 4টা এংগলছৰ ৰেচিঅ' আমাক দিয়া আছে। দ্য ডিফাৰেঞ্চ বিটুইন দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট, মানে এই লাৰ্জেষ্ট ছাইড আৰু স্মলেষ্ট ছাইডৰ ডিফাৰেঞ্চটো আমি উলিয়াব লাগে, মানে 7 আৰু 1ৰ ডিফাৰেঞ্চ কিমান, 6, ইয়াৰ মানটো উলিয়াব লাগে আমি, কিমান হ'ব, এইটোতো ৰেচিঅ' হিচাপত ন, একচুৱেল মানটো আমি উলিয়াব লাগে। তো কেনেকৈ উলিয়াম চোৱা, এতিয়া চোৱা, এইটোতো এংগলৰ ৰেচিঅ' হয়, গোটেইকেইটা যোগ কৰা, টোটেল এংগলটো আহি যাব ৰেচিঅ'ত, কিমান হ'ব, 7 3 10, আৰু এইফালে 5 15 হৈ যাব, যোগ কৰিলে 15 পাম আমি। ৰেচিঅ' হিচাপত টোটেল যিটো কোৱাড্ৰিলেটাৰেলছৰ এংগলটো আমি 15 পালোঁ, কিন্তু আমি জানো টোটেল এংগল কিমান হয়, একচুৱেল মতে 360 ডিগ্ৰী। তো 15ৰ মান 360, ইয়াৰ পৰা আমি 1 ৰেচিঅ'ৰ মানটো উলিয়াই ল'ম, 15ৰ পৰা হৰণ কৰা, 15 2 30 থাকিলে 6, 60 হৈ গ'ল, 15 4 60, তো 1ৰ মান কিমান, 24 ডিগ্ৰী আহিলে। আমাক ডিফাৰেঞ্চটো সুধিছে ন, ডাঙৰ আৰু সৰু এংগুলৰ, তো ডাঙৰটো 7 আছিলে, সৰুটো 1, ডিফাৰেঞ্চ কিমান, 6, এই 6ৰ মানটো উলিয়াব দিছে। তো 6ৰ মান কিমান হ'ব, 1ৰ মান 24 হ'লে 6ৰ মান 6 4 24, 2 থাকিলে 6 2 12, 2 কিমান, 14, 144 ডিগ্ৰী আমাৰ কাৰেক্ট এনচাৰ হ'ব, অপশ্যন নম্বৰ চি। দ্য 8th টাৰ্ম অফ দ্য ছিকুৱেঞ্চ, আমাক এটা ছিকুৱেঞ্চ দিয়া আছে, ছিৰিজ এটা দিয়া আছে, আমাক 8 নম্বৰ টাৰ্মছটো উলিয়াব দিছে। এইটো চোৱা, আমি ডাইৰেক্ট কৰিব পাৰোঁ, ফৰ্মুলা এটাও আছে, আমি এক জিপি ছিৰিজ বুলি কয়, এটা থাকে এপি ছিৰিজ, এপি আৰু কি, জিপি, আৰু এটা আছে এইচপি বুলি কয়, বাট এক্সামত এপি বা জিপিৰ পৰা আহিব। এপি মানে কি, যেতিয়া ছিৰিজটোৰ সংখ্যাবিলাকৰ গেপবোৰ ছেম থাকে, ইয়াত কি হয়, গেপবিলাক কি হয়, গেপকেইটা ছেম থাকে, মানে কনজুগেটিভ। আৰু জিপিত কি হয়, সংখ্যাবিলাকৰ মাল্টিপ্লিকেশ্যনটো ছেম থাকে, যেনেকৈ ইয়াত চোৱা 2 পৰা 3,
মানে 2 পৰা 6 সৰি 2 পৰা 6 হৈ গ'ল 3 পূৰণ কৰিছে 6 পৰা 18 3 পূৰণ 18 পৰা 54 কিমান 3 পূৰণ মানে 3 3কে পূৰণ হৈ গৈ আছে তো ইয়াক আমি জিপি সিৰিজ বুলি কওঁ ঠিক আছে ইয়াত ডাইৰেক্ট ফৰ্মুলা আছে টাৰ্মছ ওলোৱাৰ আমি ফৰ্মুলা নোহোৱাকৈ ডাইৰেক্টলি কৰিব পাৰোঁ চোৱা আমাক কি সুধিছে 8 নম্বৰ টাৰ্মটো ইয়াত দিয়া আছে 1 2 3 4টা টাৰ্মছ দিয়া আছে মানে নেক্সট 5 নম্বৰ এইটো 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ইয়াৰ মানটো উলিয়াব লাগে 8 নম্বৰটো ঠিক আছে এটা ভালকৈ চোৱা 3 3কে পূৰণ হৈ গৈ আছে ন সবতে তো এই নাম্বাৰটো যেটো 5 নম্বৰ টাৰ্মছ যেটো হ'ব এটো 1 2 3 4 এটো 5 নম্বৰ কেনেকৈ পাম আমি ইয়াৰ লগত যদি আমি 3 পূৰণ কৰোঁ আমি এটো পাই যাম তেনেকৈ ইয়াৰ লগত যদি 3 পূৰণ কৰোঁ আমি এটো পাম হয় না নহয় এনেকৈ গৈ থাকিব তাৰ মানে চোৱা আমি ইয়াৰ পৰা এতিয়া ক'ত যাব লাগে ইয়াত 8 নম্বৰত তো 3 কিমান বাৰ পূৰণ কৰিব লাগিব ইয়াৰ পৰা আমি ইয়াত যাবলৈ কাৰণে 3 কেইটা আছে 4টা 3 3 গুণ 9 3 3 গুণ 9 9 9 গুণ 81 মানে 81 পূৰণ কৰিব লাগিব আমি ইয়াৰ পৰা ইয়াত যাবলৈ কাৰণে তো ডাইৰেক্ট 54 যে আছে ইয়াৰ লগত মই কি পূৰণ কৰিম 81 পূৰণ কৰি দিম আমি এটো পাই যাম এটা সিম্পল মানে ডাইৰেক্টলি কনসেপ্ট হয় হা শর্ট এপ্রোচ তো 54 লগত 81 পূৰণ কৰি দিয়া 1 4 জাৰ 4 1 5 জাৰ 5 8 4 গুণ 32 3 থাকিলে 8 5 গুণ 40 আৰু 3 43 যোগ কৰা 4374 তো কারেক্ট आंसर কি অপশন নাম্বার বি তো 8 নাম্বার টার্মসটো সুধিছিলে আমাৰ आंसरটো ইমান হ'ব এনেকৈ কৰিলে হ'ল এটো চোৱা পার্সেন্টেজৰ এটা কুৱেশ্যন একেবাৰে বেসিক সিম্পল কুৱেশ্যন হয় টু নাম্বার আর রেসপেক্টিভলি 20% এন্ড 50% মোর দেন এ থার্ড নাম্বার টোটাল তিনটা সংখ্যা আছে ইয়াত এ বি সি মই ধৰি লৈছো কম্পেৰিজনটো থাৰ্ড নাম্বাৰ লগত হৈ আছে হা প্ৰথম সংখ্যাটো কিমান 20% বেছি কিহতকে থাৰ্ড নাম্বাৰতকে আকৌ সেকেন্ডটো 50% বেছি থাৰ্ডতকে তো থাৰ্ড নাম্বাৰ যেটো সি ইয়াক মই ধৰি লম 100 বুলি আমি নাজানো 100 বুলি ধৰি লৈছো এটা প্ৰথম যেটো এ ই কিমান পাৰ্সেন্ট বেছি 20% ইয়াতকে 100তকে 20% বেছি মানে 120 হৈ যাব এনেকৈ বি টো চোৱা 50% বেছি ইয়াতকে সিটকে মানে 150 হৈ গ'ল হল এতিয়া দা ৰেশিও অফ দা টু নাম্বাৰ এই দুইটা নাম্বাৰক কি সুধিছে ৰেশিওটো আমাক ইয়াৰ ৰেশিও লাগে তো ৰেশিও ওলালে হল 120 আৰু 150 ৰেশিও মানে কি যিমান পাৰে আমি লোয়েষ্ট বনাব লাগে কাটি কিনি শূন্য শূন্য কাটি গ'ল 3 4 গুণ 12 3 5 গুণ 15 তো আমাৰ आंसर কি হ'ব 4:5 যদি আমাক সুধে সেকেন্ড এন্ড লাস্ট নাম্বাৰ ৰেশিওটো মানে বি আৰু সিৰ তেতিয়া আমি ইয়াৰ ৰেশিওটো উলিয়ালো হয় ঠিক আছে প্ৰথম দুটাৰ সুধিছে ইয়াত आंसर হ'ব 4:5 এটো চোৱা সিম্পল ইন্টারেস্টৰ কুৱেশ্যন দা সিম্পল ইন্টারেস্ট মানে আমাক সিম্পল ইন্টারেস্টটো জাস্ট উলিয়াব দিছে প্ৰিন্সিপাল দিয়া আছে 4000 টাইম দিয়া আছে 18 মান্থ আৰু ৰেট দিয়া আছে 12% যেতিয়াও সিম্পল ইন্টারেস্টৰ কুৱেশ্যন আহে টাইমটো সদায় কত থাকিব লাগে মান্থত থাকিব নোৱাৰে সদায় ইয়েৰত থাকিব লাগিব এটো মনত থবা ইয়েৰলি যদি মান্থত থাকে আমি ইয়েৰত কনভাৰ্ট কৰিম কেতিয়াবা দিনত দি দিব 15 ডেজ 80 ডেজ এনেকে ঠিক আছে তো আমি জানো 1 ইয়েৰত কিমান মান্থ থাকে 12 মান্থ তো মান্থত দিয়া থাকিলে আমি 12 পৰা কি কৰিম হৰণ কৰি দিম তেতিয়া ইয়েৰত আহি যাব বছৰত আহি যাব হল এতিয়া সা এসআই এর ডাইরেক্ট একটা ফর্মুলা আছে না এসআই ইকুয়াল টু কি পিআরটি বাই 100 ইয়াত পুট কৰিলে হল পি কিমান 4000 প্ৰিন্সিপালটো ৰেট আর মানে ৰেট 12% ইনটু টাইমটো কিমান 18 মান্থ এটো মান্থত আছে সো আমি কি কৰিম 12 পৰা হৰণ কৰিম তেতিয়া বছৰত আহি যাব আৰু তলত অলৰেডি 100 এটা আছে হয় না 12 12 কাটি গল দুইটা 0 কাটি গল ওপৰত কি থাকিলে 40 আৰু 18 তো 4 18 গুণ কিমান 72 হয় আৰু এটা 0 আছে লগাই দে 720 আমাৰ কারেক্ট आंसर হল অপশন নাম্বার বি এটা এই কোৱেশ্যনটো চোৱা when a number is divided by 893 the remainder is 193 মানে এটা সংখ্যা আছে তাক যদি মই 893 পৰা ডিভাইড কৰো ৰিমাইন্ডাৰ কিমান আহিব 193 আৰু যদি if the same number is divided by 47 হে একে সংখ্যাটোক যদি মই 47 পৰা ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ কিমান আহিব সো ইয়াৰ ডাইৰেক্ট শর্টকাট এটা আছে যেটো সেম নাম্বাৰ মেনশন থাকে ন আমি কি কৰিম চোৱা প্ৰথম যেটো সংখ্যাটো মই নাজানো কিবা এটা আছিল তাক যদি মই ইটোৰ পৰা ডিভাইড কৰো ৰিমাইন্ডাৰ ইমান আহে তো প্ৰথমত যেটো ৰিমাইন্ডাৰ দিয়া আছে ন হেতুক আমি ডিভাইড কৰি দিম হেখত যেটো নাম্বাৰৰ পৰা ডিভাইড কৰিব লাগে 47 পৰা ডিভাইড কৰি দিয়ে
চিম্পলি আমাৰ এনচাৰ আহি যাব ফাৰ্ষ্টৰ যিটো ৰিমাইণ্ডাৰ আছিলে তাক ডিভাইড কৰি দিলে হ'ল 47 পৰা তো কেইবাৰ যাব 47 পৰা কেইবাৰ যাব এইটো 4 বাৰ চ' 4 4 গুণ 16 ইয়াৰ ওচৰা ওচৰি আহিব মই এনেকৈ দিমাগ লগাই লৈছোঁ ঠিক আছে তো 4 7 গুণ কিমান 28 2 থাকিলে 4 4 গুণ 16 আৰু 2 কিমান 18 আহিছে ন 193 ওচৰ মাইনাছ কৰা 13 পৰা 8 গ'লে কিমান 5 ইয়াতো 8 নাযায় আৰু মানে 5 আমাৰ ৰিমাইণ্ডাৰ কি আহিব 5 এইটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ কৰিলে হ'ল hostel has 120 students and food supplies are for 45 days if 30 more students join the hostel then how many days the hostel will run with the existing food so time and work chapter question হয় ডাইৰেক্ট এটা ফৰ্মুলা আছে m1 d1 h1 ইয়াত h টো আমাক দিয়া নাই কাৰণে আমি m1 d1 ইকুৱেল টু m2 d2 ইউজ কৰিম এইটো ইউজ কৰিলে হ'ল এতিয়া চোৱা ফাৰ্ষ্টত কিমান ষ্টুডেণ্ট আছে 120 তো এমৰ জায়গাত কি লিখিম আমি 120 ষ্টুডেণ্ট হ'ল এম মানে কি মেন চাইল্ড ওমেন ষ্টুডেণ্ট এই গোটেইকেইটা ডি মানে কি ডেইজ 45 ডেইজ দিয়া আছে ন আমাক 120 ষ্টুডেণ্টৰ কাৰণে যিটো ফুড ছাপ্লাই হৈছিলে কিমান দিনৰ কাৰণে 45 দিনৰ কাৰণে সমান নেক্সট কি কৈছে 30 মোৰ ষ্টুডেণ্ট জইন 120 আগতে আছিলে 30 আহি গ'ল মানে কিমান হৈ গ'ল এতিয়া 150 হৈ গ'ল দেন হাউ মেনি ডেইজ দ্য হোষ্টেল উইল ৰান উইথ দ্য এক্সিষ্টিং ফুড যিটো ফুড আছে এই 150 ষ্টুডেণ্টৰ কাৰণে কিমান দিন চলিব এইটো সুধিছে মানে ডেইজটো উলিয়াব লাগে এক্স বুলি ধৰি ল'লোঁ মই হ'ল এতিয়া এক্সৰ মানটো উলিয়ালেই হ'ল চিম্পল একো কৰিব নালাগে 0 0 কেঞ্চেল 15 পৰা কেঞ্চেল কৰা 15 3 গুণ 45 3 12 গুণ কিমান 36 মানে এক্সৰ মান আহিলে 36 ডেইজ তো এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব নেক্সটটো চোৱা A 20 meter long ladder is leaning on a vertical wall. It makes an angle of 30 degree with the ground. The height of the point the ladder touches the wall. So 20 meter long ladder আছে জখলা এডাল আছে আৰু এই জখলাডালৰ লেন্থটো দিয়া আছে 20 মিটাৰ লিনিং মানে কি ভাৰ্টিকেল ৱাল লগত এনেকৈ লাগি আছে হা আউজাই থোৱা আছে মানে ভাৰ্টিকেল ৱাল মানে কি এনেকৈ থিয়কৈ এটা ৱাল আছে ইয়াৰ লগত জখলাডাল এনেকৈ লগাই থোৱা আছে হ'ল আৰু এই জখলাটোৰ লেন্থ কিমান 20 মিটাৰ আৰু এই জখলাডালে তলত যিটো গ্ৰাউণ্ড আছে ন গ্ৰাউণ্ড থাকিব তলত এই জখলা আৰু গ্ৰাউণ্ডৰ যিটো মাজৰ এংগলটো কিমান 30 ডিগ্ৰী দিয়া আছে আমাক এখানে এংগল কৰিছে 30 ডিগ্ৰী কাৰ লগত গ্ৰাউণ্ড লগত জখলাডালে 30 ডিগ্ৰী কোণ কৰিছে দ্য হাইট অফ দ্য পইণ্ট দ্য লেডাৰ টাচেছ দ্য ৱাল এই লেডাৰে যে টাচ কৰি আছে একেবাৰে হাইটৰ এইটো ৱাল লগত ইয়াৰ হাইটটো উলিয়াব দিছে মানে তলৰ পৰা কিমান হাইট ঠিক আছে তাৰমানে আমি ৱালৰ হাইটটো উলিয়াব লাগে এতিয়া চোৱা ডাইৰেক্ট ফৰ্মুলা আছে হা তিনিটা ফৰ্মুলা তোমালোকে মনত থবা সাইন থিটা মানে p/h হয় cos থিটা মানে কি হয় b/h আৰু tan থিটা মানে p/b হয় আমি ত্ৰিভুজ যেতিয়াও আহে ন এইটো হতে ৰাইট এংগল ট্ৰায়াঙ্গল বনিব মনত থবা ট্ৰিগোনোমেট্ৰিৰ যেতিয়াও এনেকা কুৱেশ্যন আহে ন ডায়াগ্ৰাম বনালে ৰাইট এংগল ট্ৰায়াঙ্গলে হ'ব 90 ডিগ্ৰী থাকিবই এইটোকো আমি এইটো পাৰপেণ্ডিকুলাৰ আৰু ইয়াক কি বুলি কওঁ হাইপোটেনাছ আৰু আমি তলৰটো কি বুলি কয় বেছ এইটো মনত থলে হ'ল এতিয়া চোৱা বাকি চোৱা সাইনৰ উল্টা কসেক কসৰ উল্টা সেক এইকেইটাও আছে ঠিক আছে টেনৰ উল্টা কট এইবোৰ মনত থব নালাগে কাৰণ এই তিনটাৰ পৰা আমাৰ কামটো চলি যায় আৰু সাইনৰ উল্টা যদি কসেক হয় সাইনৰ যিটো মান p/h আছিল এইটো উল্টাই যাব h/p হৈ যাব এনেকৈ তেনেকৈ কসৰ মানটো উল্টাই দিলে সেক আহিব টেনৰ মানটো উল্টাই দিলে কট আহিব এনেকৈ আৰু এইটো কেনেকৈ মনত থবা তোমালোকে চোৱা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভলে এনেকৈ মনত থলে হ'ল ডাইৰেক্টলি মুখস্থ থাকিলেতো একো নাই আৰু বাট নাথাকিলে এনেকৈ থবা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভলে এইটো হ'ল সাইন এইটো কস এইটো টেন চোৱা সাইনৰ মান p/h কসৰ মান b/h আৰু টেনৰ মান কি p/b এনেকৈ মনত থলে হ'ল এতিয়া চোৱা আমাক সুধিছে এইটো হাইট মানে কি পাৰপেণ্ডিকুলাৰ আৰু দিয়া আছে কি হাইপোটেনাছ তো পাৰপেণ্ডিকুলাৰ আৰু হাইপোটেনাছ একেলগে থকা ফৰ্মুলা আমাক লাগে তো কোনটো তিনটাৰ ভিতৰত কোনটো ইউজ হ'ব আমাৰ চোৱা পাৰপেণ্ডিকুলাৰ আৰু হাইপোটেনাছ থকা ফৰ্মুলাটো কি সাইন তো আমি ইউজ কৰিম সাইনৰ ফৰ্মুলাটো সাইন থিটা মানে কি 30 ডিগ্ৰী তো সাইন 30 ডিগ্ৰী ইকুৱেল কি আছিলে p/h পিটো উলিয়াব লাগে আমি এইচৰ মান দিয়া আছে 20 এনেকৈ আৰু সাইন 30 মানে কি 1/2 হয় ট্ৰিগোনোমেট্ৰিক টেবুলটো চাবা তোমালোকে 1/2 পাবা এফালে p/20 2 পৰা এইটো 10 বাৰ যাব ক্ৰছ মাল্টিপ্লাই কৰা পিৰ মান কিমান আহি যাব 10 মিটাৰ তো কাৰেক্ট এনসাৰ কি হ'ব 10 মিটাৰ একো নাই সিম্পল ফৰ্মুলা ইউজ কৰি দিছোঁ আমি এতিয়া এইটো চোৱা
A wheel can cover a distance of 22 km in 1000 round the radius of the wheel. So wheel আছে এই হুইলটো এটা কি হয় সার্কেল হয় না নহয় সার্কুলার টাইপ ৰেডিয়াছ থাকিব এই হুইলটো কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে টোটেল 22 কিলোমিটাৰ মানে চা হুইলটো চা যেতিয়া ষ্টাৰ্ট দিব মানে চলিলে মানে কি হয় এনেকৈ ৰাউণ্ড মাৰিব ন এনেকৈ ৰাউণ্ড মাৰি মাৰি গৈ থাকিব হয় না নহয় যেতিয়াও চা হুইলে এক ৰাউণ্ড মাৰে এইটো হুইল ছাপ'জ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে যেতিয়া এইটো এক ৰাউণ্ড মাৰিব গোটেইটো কমপ্লিটলি এইটো কভাৰ হ'ব নহ'ব তো এটা কি কভাৰ কৰিব সাৰ্কামফাৰেন্স এক ৰাউণ্ড মানে কি এক ৰাউণ্ড মানে এটা সাৰ্কামফাৰেন্স কভাৰ কৰিছে টোটেল ডিষ্টেঞ্চ বুলি আমি ক'ব পাৰোঁ এটা ডিষ্টেঞ্চ কমপ্লিট হ'লে এইটোক সাৰ্কামফাৰেন্স বুলি কয় আৰু সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি আছিলে 2πr এইটো এক ৰাউণ্ডৰ সাৰ্কামফাৰেন্সটো তো ইয়াত কৈছে টোটেল 1000 ৰাউণ্ড মাৰিছে এক ৰাউণ্ড যদি মাৰে এক ৰাউণ্ডত কি হয় এটা সাৰ্কামফাৰেন্স কমপ্লিট কৰিব 2πr এইটো এটা ৰাউণ্ডৰ কি ডিষ্টেঞ্চ বা সাৰ্কামফাৰেন্সটো আৰু 1000 ৰাউণ্ড মাৰিছে টোটেল ডিষ্টেঞ্চ কিমান হ'ব 1000 লগত পূৰণ কৰি দিম হয়নে নহয় এক ৰাউণ্ড 2 ৰাউণ্ড 3 ৰাউণ্ড এনেকৈ কৰি 1000 ৰাউণ্ড মাৰিছে এক ৰাউণ্ডৰ 2πr হ'লে 1000 ৰাউণ্ডৰ কিমান হ'ব ডিষ্টেঞ্চ 1000 ইনটু 2πr হৈ গ'ল এইটো হ'ল টোটেল ডিষ্টেঞ্চ বাট কুৱেশ্যনত দিয়া আছে টোটেল ডিষ্টেঞ্চ কিমান 22 কিলোমিটাৰ অপশ্যনত চোৱা মিটাৰত দিয়া আছে তো আমি 22 কিলোমিটাৰটো মিটাৰত কনভাৰ্ট কৰিম 22 কিলোমিটাৰ মানে কিমান মিটাৰ হ'ব 1000 লগত ইনটু কৰি দিয়া 22 ইনটু 1000 বা 22000 বুলি আমি ক'ব পাৰোঁ ঠিক আছে মই মিটাৰত কনভাৰ্ট কৰি ল'লোঁ এতিয়া চোৱা আমাক লাগে ৰেডিয়াছ আৰৰ মানটো কটাকুটি কৰা 1000 কেঞ্চেল 2ৰ পৰা এইটো 11 বাৰ যাব থাকিলে কি পাই মানে কি হয় 22/7 ইনটু কি আছে r ইকুৱেল 11 পৰা এইটো 22ক দুবাৰ যাব ওপৰ ন আমি কেঞ্চেল কৰিব পাৰোঁ থাকিলে কি 2r/7 ইকুৱেল টু এইফালে 1 থাকিলে ক্ৰছ মাল্টিপ্লাই কৰা 2rৰ মান কি হ'ব 7 1 7 তো rৰ মান কি আহিলে 7/2 7/2 মানে কি 3.5 মিটাৰ ইয়াৰ ডাইৰেক্ট ফৰ্মুলাও আছে ঠিক আছে ডিষ্টেঞ্চ ইকুৱেল টু কি হয় n ইনটু 2πr এই ফৰ্মুলাটো ইয়াৰ পৰাই আহিছে চোৱা ডিষ্টেঞ্চ এইটো 22 কিলোমিটাৰটো মই দিলোঁ n মানে কি ৰাউণ্ড চক্কৰটো 1000 আৰু 2πr এইটোৱে নহয় জানো তো একেই কথা ফৰ্মুলা ডাইৰেক্ট মনত থ'লে হ'ল নহ'লে এইটো কনচেপ্ট দি ইউজ কৰিব পাৰোঁ আমি In a school with 10 teachers, one retires and immediately a new teacher of age 25 years join. As a result, the average age of the teacher reduces by 3, the age of the retired teacher. ইয়াত চোৱা স্কুল এখনত টোটেল 10জন টিচাৰ আছিলে এজন কি হৈ গ'ল ৰিটায়াৰ হৈ গ'ল আৰু হোৱাৰ লগে লগে এজন নতুনকৈ আহি গ'ল টিচাৰ যাৰ নেকি বয়সটো 25 বছৰ আৰু এনেকৈ হোৱাৰ পাছত এভাৰেজ এজটো কমি গ'ল বোলে টিচাৰৰ কিমান কমিলে 3 কমিলে প্ৰথমে কিবা এটা আছিলে এভাৰেজটো পাছত কি হৈ গ'ল 3 কমি গ'ল আমাক কি উলিয়াব দিছে দ্য এজ অফ দ্য ৰিটায়াৰ্ড টিচাৰ সেই ৰিটায়াৰ্ড যে হৈ গ'ল তাৰ বয়স কিমান আছিলে এতিয়া চোৱা আমি বেছিকত কৰিব পাৰোঁ এইটো ঠিক আছে বেছিক ট্ৰেডিশ্যনেল যিটো আমাৰ মেথড আৰু আমাৰ ডাইৰেক্টলি শ্বৰ্টকাটো আছে ইয়াৰ তো বেছিকটো আমি প্ৰথমে শিকি লওঁ চ' আমি জানো এভাৰেজৰ ফৰ্মুলা কি হয় এভাৰেজ ইকুৱেল টু ওপৰত টোটেল যোগফলটো আমি লিখোঁ তলত নাম্বাৰ দি আমি হৰণ কৰোঁ আৰু মই যদি কওঁ ইয়াৰ পৰা চাম মানে টোটেল যোগফলটো কিমান হ'ব চাম ইকুৱেল টু এভাৰেজ ইনটু নাম্বাৰ তো এইটো এটা ফৰ্মুলা হয় হা চামৰ ফৰ্মুলা ডাইৰেক্ট টোটেল চাম মানে কি টোটেল যোগফলটো এভাৰেজ ইনটু নাম্বাৰ এভাৰেজ লগত যদি মই নাম্বাৰক পূৰণ কৰোঁ ন টোটেলটো আহি যায় এতিয়া চোৱা প্ৰথমে যে 10জন যে টিচাৰ আছিলে এতিয়াও 10জনেই আছে এজন গুচি গ'ল এজন আহি গ'ল তাৰ মানে চেঞ্জ একো হোৱা নাই নাম্বাৰত ঠিক আছে এতিয়াও 10জনেই আছে নাম্বাৰটো 10 টিচাৰৰ যিটো এভাৰেজটো ষ্টাৰ্টিঙত মই নাজানো এক্স বুলি ধৰি ল'লোঁ ইনিচিয়েলি 10জন টিচাৰৰ যিটো এভাৰেজ এজটো এক্স বুলি ধৰিছোঁ তো টোটেল কিমান হ'ব 10 ইনটু এক্স 10x হৈ যাব চামটো এভাৰেজ আৰু নাম্বাৰ পূৰণ কৰা 10x আহি গ'ল এতিয়া চোৱা এজন টিচাৰ গুচি গ'ল সেই গুচি গ'ল যে তাৰ বয়সটো আমি নাজানো মই ছাপ'জ y বুলি ধৰিছোঁ গুচি যোৱাজনৰ আমি ইয়াৰে মানটো উলিয়াব লাগে দেখা নাই ৰিটায়াৰ্ড হোৱাজনৰ বয়সটো উলিয়াব লাগে ৱাইৰ মানটো তো টোটেল আছিলে 10x ষ্টাৰ্টিঙত এজন গুচি গ'ল যাৰ বয়স কিমান y তো ইয়াৰ পৰা মই y মাইনাছ কৰি দিম হ'ল আৰু এজন আহি গ'ল সেইটো প্লাছ কৰিম কিমান তাৰ বয়সটো 25 বছৰ দিয়া আছে হ'ল এইটো হ'ল টোটেলটো মানে গুচি যোৱা আৰু অহাৰ পাছত ইমান হৈ গ'ল টোটেল তো এইটো চাম ইয়াৰ লগত যদি মই নাম্বাৰ মানে 10জন আছিলে ন এতিয়াও 10জনেই আছে ডিভাইড কৰিলে কি আহিব এভাৰেজটো কিন্তু এভাৰেজটো কমি গ'ল প্ৰথমে x আছিলে এতিয়া কি হৈ গ'ল 3 কমি গ'ল তো এইটো আমাৰ ফৰ্মেটটো এইটো কৰিলে আমাৰ ৱাইৰ মানটো আহি যাব তো কেনেকৈ কৰিম আমি চোৱা ক্ৰছ মাল্টিপ্লাই কৰা 10x মাইনাছ y প্লাছ 25 লগত মই 1ক যদি পূৰণ কৰোঁ এইটোৱে আহিব চেম
আৰু এফালে 10 লগত x - 3 আমি পূৰণ কৰিম 10x হৈ যাব 10x আৰু 10 লগত 3 পূৰণ কৰিলে -30 এতিয়া চোৱা এই 10x সেম ন এইটো যদি মই এফালে লৈ আহোঁ -10x হ'ব নহ'ব 10x - 10x 0 হৈ যাব সেইকাৰণে মই ডাইৰেক্ট কাটি দিছোঁ এইটো 0 হৈ গ'ল ইয়াত থাকিলে -y এই 25টো এফালে লৈ যোৱা এফালে অলৰেডি -30 আছে 25টো এফালে গ'লে -25 হৈ যাব তো মাইনাছে প্লাছ কিন্তু দুইটাতে মাইনাছ তো মাইনাছটো আহিব প্লাছ কৰিলে কিমান 55 তো মাইনাছ কাটি গ'ল ৱাইৰ মান কি 55 মানে যিটো ৰিটায়াৰ্ড টিচাৰ যে আছিলে তাৰ বয়স কিমান 55 বছৰ এইটো আমাৰ এনসাৰ আহি গ'ল চোৱা বেছিকৈ আমি কৰিলোঁ একো নাই ইয়াত কনসেপ্ট ইউজ কৰিছোঁ এনসাৰটো আহি গ'ল ডাইৰেক্ট আমি কেনেকৈ কৰিম সো ডাইৰেক্ট আমি কৰিব পাৰোঁ যিটো নতুন টিচাৰ যে আহিলে তাৰ বয়স কিমান 25 তালত আমি যোগ কৰি দিম ৰিডিউস হৈ গ'ল ন যিটো এভাৰেজ এজ কমি গ'ল কিমান কমিলে 3 কমিলে আৰু এইটো 10 জনৰ লগত পূৰণ কৰি দিম টোটেল কিমান কমিলে সংখ্যাৰ লগত পূৰণ কৰি দিব লাগে 10 * 3 এইটো প্লাছ কৰি দিয়া এনসাৰ আহিব 25 প্লাছ কিমান 30 55 ইয়াৰো কনসেপ্ট আছে আমি এতিয়া ইমান ডিটেইলছত নাযাওঁ আৰু নহ'লে টাইম লাগিব এইটো চোৱা দ্য ৰেচিঅ' অফ দ্য নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছ ইন এ স্কুল অফ 720 ষ্টুডেণ্ট মানে টোটেল যিটো স্কুলৰ সংখ্যাটো ষ্টুডেণ্টৰ দিয়া আছে স্কুলত টোটেল ষ্টুডেণ্টৰ যিটো সংখ্যা 720 ৰেচিঅ' দিয়া আছে চোৱা প্ৰথমে বয়জ এণ্ড গাৰ্লছৰ যিটো ৰেচিঅ' সংখ্যাৰ অনুপাতটো 7:5 এইটো ষ্টাৰ্টিঙত হা পাছত কি কৈছে হাউ মেনি মোৰ গাৰ্লছ শুড বি এডমিটেড আৰু কিমানজনী ছোৱালী এডমিট হ'লে মানে ৰেচিঅ'টো 1:1 হৈ যাব মানে এইটো এডমিট হোৱাৰ পাছত ছোৱালী কথা কৈছে কিমানজনী ছোৱালী জইন হোৱাৰ পাছত ইমান হৈ যাব ৰেচিঅ' ঠিক আছে এতিয়া চোৱা এটা বস্তু চোৱা ইয়াত ফ'কাছ ক'ত কৰিম আমি যিটো বস্তু কনষ্টেণ্ট হৈ আছে ফিক্স চেঞ্জ হোৱা নাই ল'ৰাৰ কথা কোৱা নাই ইয়াত ছোৱালীৰ জইন হোৱাৰ কথা কৈছে তাৰমানে ল'ৰা আগতে যিমান আছিলে এতিয়াও সিমানে থাকিব ছোৱালীহে চেঞ্জ হৈছে নতুনকৈ ছোৱালীহে আহিছে ল'ৰাটো অহা নাই এতিয়া ইয়াত চোৱা ইনিচিয়েলি ল'ৰাৰ সংখ্যা অনুপাতত 7 আছিলে এতিয়া কিমান 1 হৈ গ'ল এইটো পচিবল কেনেকৈ হ'ব হয়নে নহয় ল'ৰা ষ্টাৰ্টিঙত যদি 7 আছিলে এতিয়াও 7 হ'ব লাগিব বা সেম থাকিব লাগিব কাৰণ ছোৱালী নতুনকৈ আহিছে ল'ৰা অহা নাই তো মই কি কৰিম ল'ৰাৰ ভেলুটো সেম কৰিম তো ওপৰত 7 আছে তলত 1 আছে যদি মই দুটা সেম কৰিব লগা হয় ইয়াত কি পূৰণ কৰিম 7 তে 7 * 1 = 7 হৈ যাব 7 সেম হৈ যাব তো ইয়াত 7 পূৰণ কৰিলে ইয়াতো 7 পূৰণ কৰিম কাৰণ এই ৰেচিঅ'টো একেলগে আছে হ'ল তো নতুন যিটো ৰেচিঅ' কিমান আহিব ওপৰত 7:5 তলত কি হৈ যাব 7ৰ পৰা পূৰণ কৰা 7 × 7 7 × 7 এতিয়া চোৱা ল'ৰা সেম ষ্টাৰ্টিঙতো 7 আছিলে এতিয়াও 7 ঠিক আছে এতিয়া চোৱা আমাক কি সুধিছে হাউ মেনি মোৰ গাৰ্লছ শুড বি এডমিটেড ছোৱালী কিমান জইন হৈছে 5ৰ পৰা 7 হৈ গ'ল কিমান জইন হৈছে 2 ইয়াৰ মানটো উলিয়াব লাগে কিন্তু এইটো ৰেচিঅ'ত ন একচুৱেল নহয় আমি কি কৰিম চোৱা একচুৱেল মান লগত কম্পেৰিজন কৰিম টোটেল কিমান আছিলে ষ্টুডেণ্ট বয়জ এণ্ড গাৰ্লছ মিলাই 7 আৰু 5 12 আছিলে ন ষ্টাৰ্টিঙত 12 অনুপাতৰ মতে কিন্তু ৰিয়েল মতে কিমান 720 টোটেল ষ্টুডেণ্টটো তো ইয়াৰ পৰা 1ৰ মানটো ওলাই লোৱা বা ডাইৰেক্ট 6ৰে হৰণ কৰি দিয়া 6ৰ পৰা দুইফালে হৰণ কৰা 6 × 2 = 12 আৰু এফালে 6 × 6 6 12 × 72 6 0 0 তো 2ৰ মান কিমান 120 আমাক 2ৰ মানটো সুধিছিলে কিমান হ'ব 120 মানে নতুনকৈ ইমান ছোৱালী কি হৈছে এডমিট হৈছে হ'ল চিম্পল Syam stored ₹35 in the form of 1 rupee coin and 50 paise coins in the ratio 2:3 the number of 50 paise coins are টোটেল যিটো শ্যামৰ লগত টকা আছে কিমান 35 টকা আছে টোটেল টকাটো আৰু আমাক যিটো কইনছৰ যিটো টাইপছ দিয়া আছে কি 1 rupee আৰু 50 paise দুটা টাইপছৰ ইয়াত কইনছ আছে তাক আমি কি বুলি কওঁ ডিনমিনেশ্যন কি টাইপছৰ কইনছ আছে 1 rupees and 50 paise হ'ল এতিয়া এই কইনছৰ যিটো সংখ্যাটো আমাক দিয়া আছে নাম্বাৰটো ৰেচিঅ'ত দিয়া আছে কিমান 2:3 1 rupees আৰু 50 paise কইনছৰ যিটো সংখ্যাৰ অনুপাত 2:3 এতিয়া ইয়াৰ পৰা আমি টোটেল যিটো ভেলু টোটেল টকাটো আমি উলিয়াম চ' ইয়াত ৰুপিছ আছে ইয়াত পইচাত আছে ইউনিটটো সেম হ'ব লাগে ঠিক আছে 1 rupees মানে কি মই ক'ব পাৰোঁ 100 পইচা 1 টকা মানে 100 পইচা হয় 100 পইচা 50 পইচা এতিয়া সেম হৈ গ'ল এতিয়া 100 পইচা টোটেল কেইটা দুটা আছে বুলি ধৰা সংখ্যাত মানে 100 দুটা আছে 100 পইচা কেইটা মোৰ লগত দুটা আছে তাৰ মানে কি টোটেল 200 নহ'ব জানো তো ডাইৰেক্ট আমি ইনটু কৰোঁ 2 × 100 200 পইচা হৈ গ'ল 3 × 50 150 এতিয়া কম্বাইন টোটেল প্লাছ কৰিলে আমাৰ টোটেল টকাটো আহিব হা 200 আৰু 150 কিমান 350 এইটো কি পইচাত আহিছে একচুৱেল টকা নহয় আকৌ এইটো ৰেচিঅ' হিচাপত 350 পইচা আহিছে কিন্তু একচুৱেল মতে কিমান টকা আছে
35 টকা এতিয়া এইটো পইচা এইটো আকৌ টকা মিলা নাই ন তো ইয়াকো মই পইচাত কনভাৰ্ট কৰিম 3500 পইচা হৈ যাব তো এটা সেম পইচা মিলি গ'ল এইটো ৰেচিঅ' হিচাপত টোটেল টকাটো এইটো একচুৱেল মতে টোটেল টকাটো হা ইয়াৰ পৰা 1ৰ ভ্যালুটো আমি উলিয়াম কেনসেল কৰা 10 বাৰ যাব 1:10 আহি গ'ল আমাক কি সুধিছে 50 পইচাৰ কইন্সৰ সংখ্যা 50 পইচাৰ কইন্সৰ সংখ্যা কিমান 3 আছিলে তো 3ৰ মান কিমান হ'ব 1ৰ মান যদি 10 হয় 3ৰ মান 3 10 গুণ 30 তো 50 পইচাৰ যেটো কইন্স কেইটা আছিলে টোটেল 30টা আছিলে এটো আমাক সুধিছে সো লাষ্ট কুৱেশ্যনটো লৈ আহিছো আজি ভিডিওটোৰ একেবাৰে লাষ্ট কুৱেশ্যন এইটো পাই চাৰ্টৰ কুৱেশ্যন হয় এটা ডায়াগ্ৰাম দিয়া আছে পাই চাৰ্ট দিয়া আছে আমাক কি সুধিছে পাই চাৰ্টত এইবোৰ যে দিয়া আছে এটা কি এক্সপেন্ডিচাৰ মানে হা টোটেল এক্সপেন্ডিচাৰটো টেক্সত ইমান এক্সপেন্ডিচাৰ এইচআৰত ইমান এনেকে দিয়া আছে the angle subtended by the tax segment মানে আমাক টেক্সৰ যেটো এংগল এই 450 যেটো এক্সপেন্ডিচাৰ যে আছে ইয়াৰ এংগলটো উলিয়াব দিছে এটা এংগলটো তো কেনেকৈ উলিয়াম চোৱা আমি জানো এটা সার্কুলার টোটাল কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী হয় না নহয় টোটাল 360 থাকে এই গুটেটো প্লাস কৰা গুটেটো প্লাস কৰি 360 ৰ সমান হৈ যাব তেতিয়া আমি 450 ৰ মানটো উলিয়াব পাৰিম গুটেটো যদি আমি প্লাস কৰো কিমান আহিব চোৱা এটো 500 450 আৰু 150 কিমান হ'ব 600 হৈ গ'ল এই দুটা মিলাই কিনে কিমান 600 আৰু চোৱা এটো 250 এটো 250 200 আৰু 50 250 কিমান 500 আৰু এটো 500 1000 আৰু থাকিলে কিমান 400 600 আৰু 400 কিমান 1000 আৰু এটো 1000 টোটাল কিমান 2000 হ'ব টোটাল কিমান হৈ যাব গুটেটো প্লাস কৰি 2000 পাম টোটাল এক্সপেন্ডিচাৰটো আহি গ'ল আমি জানো টোটাল এংগল কিমান থাকে 360 ডিগ্ৰী তো এই 2000 ৰ মানটো 360 ৰ সমান হ'ব কাৰণ গুটেটো প্লাস কৰিলে 2000 আহে কিন্তু এংগলত চাব গলে টোটাল 360 হয় তো ইয়াৰ পৰা 1 ৰ মানটো উলিয়াই লোৱা 1 ৰ মান কিমান হ'ব আমি কেনেকৈ উলিয়াও 1 ৰ মানটো 360 ক ডিভাইড কৰিব লাগে 2000 পৰা এটো 1 ৰ মান আহি গ'ল এতিয়া আমাক কৈছে টেক্স সেগমেন্টৰ এংগলটো উলিয়াব দিছে টেক্স সেগমেন্ট কিমান আছিল 450 তো ইয়াৰ লগত আমি কি কৰিম 1 ৰ ভ্যালু লগত 450 ইনটু কৰি দিম তেতিয়া আমাৰ আহি যাব 0 0 কেনসেল দুটা আৰু এটো কিহৰ পৰা যাব 4 9 গুণ 36 4 5 গুণ 20 আকৌ 5 দি 9 বাৰ যাব 9 9 গুণ 81 তাৰ মানে টেক্স সেগমেন্ট যেটো আছিল 450 তাৰ এংগলটো কিমান 81 ডিগ্ৰী হৈ যাব হল সো ইমান কৰিবই নালাগে আমি ডাইৰেক্টলি কেনে কৰিম সো এক্সামত টোটাল কিমান থাকে 360 আমি জানো কিন্তু এইকেটা ভ্যালু হিচাপত টোটাল কিমান এটো 360 ডিগ্ৰী আমি যদি এই টোটালৰ পৰা ডিভাইড কৰো 1 ৰ ভ্যালু আহি যাব 2000 পৰা আমি ডিভাইড কৰিম 2000 ৰ মান যদি 360 হয় 1 ৰ মান কিমান 360/2000 আৰু আমাক লাগে 450 ৰ মান তো 450 ইনটু কৰি দিয়া এনেকৈ কৰিলে আমাৰ ডাইৰেক্টলি আহি যাব 81 ডিগ্ৰী সিম্পল ঠিক আছে আমি নেক্সট ভিডিওত আমি এইচএছৰ যেটো গ্ৰেড 3 পেপাৰ আছিল তাৰ মেথছৰ যেটো পাৰ্ট হে পাৰ্টটো আমি সলভ কৰিম থ্যাংক ইউ